কোনে কয় চৰকাৰী বিদ্যালয় বেয়া, কোনে কয় চৰকাৰী বিদ্যালয়ত একো নাই। আজি দেখাব বিচাৰিছোঁ এনে এখন চৰকাৰী বিদ্যালয়, যিখন বিদ্যালয় আত্মসম্পদিশ। এই বিদ্যালয়খন গঢ়ি তুলিছে এজন বিশেষ ব্যক্তিয়ে, তেখেতক বিভিন্নজন ব্যক্তিৰ সহযোগিতাত এই বিদ্যালয়খন গঢ়ি তুলিছে। প্ৰথমে আৰম্ভ কৰিব বিচাৰিছোঁ এটা দৃশ্যৰ পৰা। এইখন অসম সাহিত্য সভাৰ সেই সময়ত অৰ্থাৎ আজিৰ পৰা বহু বছৰৰ আগৰ এইখন অসম সাহিত্য সভাৰ বাৰ্ষিকীৰ যি আলোচনী ওলায়, এই আলোচনী অতি পুৰণি। সম্ভৱ অসম সাহিত্য সভা হাততো ইমান সযত্নে এই আলোচনীসমূহ সংগ্ৰহ কৰি ৰখোৱা নাই। আপোনাক স্বাগতম জনাইছোঁ মনৰ কথালৈ। ধন্যবাদ। এই বিদ্যালয়খনৰ সকলোৱে কৈ আহিছিল যে এই বিদ্যালয়খন এখন আত্মসম্পদিশ, আৰু এই বিদ্যালয়খনৰ যিটো গ্ৰন্থগাৰ লাইব্ৰেৰী, সেই লাইব্ৰেৰী বহুত দুষ্প্ৰাপ্য গ্ৰন্থ আছে। আমি নিজে দেখিছোঁ, এইখন দেখিছোঁ অসম পদ্য বুৰঞ্জী। এই বুৰঞ্জীখন সূৰ্য কুমাৰ ভূঞাই লিখা প্ৰথম যিটো প্ৰকাশ 1932 চনত প্ৰকাশ পাইছিল। কওকচোন এই বিদ্যালয়খনৰ বিষয়ে অকণমান, এই লাইব্ৰেৰীটোৰ বিষয়ে প্ৰথম আপুনি কওকচোন, বাকীবিলাক আমি দেখুৱাম পৰৱৰ্তী সময়ত। লাইব্ৰেৰী তাৰমানে 1933 যেতিয়া স্কুল হ'ল, স্কুল হোৱাৰ পিছতে স্কুলৰ প্ৰতিষ্ঠাৰ লগত যুক্ত আছিলে এইখন কলিয়াবৰ টি ষ্টেটৰ যিজন মেনেজাৰ J.S. লৰ্ণী, জেমছ ষ্টুডাৰ্ট লৰ্ণী তেখেতৰ পুৰা নাম। তেখেতে এইখন স্কুল গঢ়িছিল। আচলতে আপোনালোকে যিটো লোহাৰ খুঁটাৰ ঘৰ দেখিছে, সেই দীঘলীয়া ঘৰটো তেখেতেই মানে সজাই দিয়া। আৰু তেখেতেই পোনপ্ৰথমে তেওঁ তিনিটা ডাঙৰ কাম কৰিলে। একটো স্কুল পাতিলে, দ্বিতীয়তে তেখেতৰ সংগৃহীত যিবিলাক কিতাপ আছিল, তেখেতে খুব ফিকশ্যন পঢ়ি ভাল পাইছিল। গতিকে ফিকশ্যনৰ গোটেইবিলাক কিতাপ তেখেতে যাবৰ সময়ত, তেখেত যেতিয়া স্কটলেণ্ডলৈ গুচি যায়, তেতিয়া স্কুলৰ কিতাপখিনি দি গৈ এটা লাইব্ৰেৰী কৰিব বুলি তেনেকৈ দি থৈ গ'ল। তেনেকৈ আমাৰ লাইব্ৰেৰীটো আৰম্ভ হ'ল। আৰু তাৰপিছত আমাৰ স্কুলৰ মানে এটা বিশেষত্ব আছে কি, যেনে ধৰক কলিয়াবৰ শাখা সাহিত্য সভা যি আছে, শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদকজন ইয়াৰে টিচাৰ। তাৰমানে সাহিত্যৰ দিশত সেই সময়ত কলিয়াবৰৰ যিখিনি পুৰণি ব্যক্তি, বাপাৰাম হাজৰিকা, তাৰপিছতে আপোনাৰ যোগেশ্বৰ বৰা, এইসকল যিখিনি সাহিত্যৰ দিশৰ মানুহ, সেই মানুহখিনি আমাৰ ইয়াত টিচাৰ হিচাপে আছিল। টিচাৰ হিচাপে থকাৰ কাৰণে এই কিতাপৰ কালেকশ্যনটো বিভিন্ন সময়ত বিভিন্ন কিতাপ আহিছে, কালেকশ্যন কৰিবলৈ কিতাপবিলাক ইয়াত ৰাখিছে। ৰখাৰ কাৰণে সেইকাৰণে এই যে আপুনি বহুত পুৰণা কিতাপ পাইছে, পুৰণা কিতাপবিলাক তেওঁলোকৰ চেষ্টাত আহিছে। নিশ্চয় তেখেতে ক'লে যে এজন ব্ৰিটিছ চাহাবে এই বিদ্যালয়খন স্থাপন কৰিছিল, আৰু পৰৱৰ্তী সময়ত এই বিদ্যালয়খনৰ আৰু কিছু বৈশিষ্ট্য আছে, সেই কথা ক'ম। এই বিদ্যালয়খনতে অসমৰ সংবাদ জগতৰ মহীৰূহ তিলক হাজৰিকাদেৱে অধ্যয়ন কৰিছিল। অসমীয়া সাহিত্যৰ আন এগৰাকী মহীৰূহ মহিম বৰা ছাৰো এই বিদ্যালয়ৰ ছাত্ৰ আছিল। ৰহস্যধৰ্মী লেখা মেলাৰে উপন্যাসেৰে অসমীয়া সাহিত্যত প্ৰতিষ্ঠা লাভ কৰে ৰঞ্জু হাজৰিকাদেৱ এই বিদ্যালয়ৰ ছাত্ৰ আছিল। আমি যদি অকণমান কিতাপখিনি বাইদেউ চাই লওঁ, কেনেকুৱা ধৰণৰ কিতাপ আছে। আমাৰ চিন্তানায়ক যতীন্দ্ৰ কুমাৰ বৰগোহাঁই ছাৰ ইয়াৰ ছাত্ৰ। পৱন বৰঠাকুৰ এতিয়া যিজন মানে শিক্ষা এডিচনেল চিফ ছেক্ৰেটাৰী অসমৰ, পৱন বৰঠাকুৰ ছাৰ ইয়াৰে ছাত্ৰ। বাইদেউ পুৰণি কিতাপখিনি উলিয়াৰ আগতে আমি আৰু কিছুমান কথা আমি পাতি ল'ব বিচাৰিছোঁ। যিহেতু এই বিদ্যালয়খনত, এই কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বিভিন্ন ধৰণৰ ঐতিহাসিকভাৱে এই বিদ্যালয়খনৰ এক গুৰুত্ব আছে। কোৱা যায় সাধাৰণতে চৰকাৰী বিদ্যালয়ত সা সুবিধা নাথাকে, কিন্তু আপোনালোকে তাৰ ব্যতিক্ৰম হৈ কেনেদৰে বিদ্যালয়খন গঢ়ি তুলিছে? আচল কথা হ'ল আমাৰ মানে যিটো ষ্টাফ কোহেশ্যন, ষ্টাফৰ যিটো মানে ইচ্ছা, ষ্টাফৰ যিটো মানে ইউনিটি, এই ইউনিটিটোৱে এইটো সম্ভৱ কৰিছে। অকল মানে চক ডাষ্টাৰেই নহয়, আমাৰ ইয়াত এইটোতো লাইব্ৰেৰী আপোনালোকে দেখিছেই, আমাৰ স্কাউট খুব ষ্ট্ৰং। স্কাউট আমাৰ স্কুলৰ পৰা স্কাউট মানে কলিয়াবৰৰ বিভিন্ন স্কুললৈ প্ৰসাৰিত হৈছে। গতিকে স্কাউট মুভমেণ্টৰ সৈতে আমাৰ স্কুল জড়িত। আমাৰ স্কুলৰ ছায়েন্স এক্টিভিটি খুব ভাল। আমাৰ ল'ৰা ছোৱালীয়ে ছায়েন্সৰ প্ৰজেক্ট কৰি নেশ্যনেল চিলড্ৰেন ছায়েন্স কংগ্ৰেছত নেশ্যনেল পৰ্যায়ত গৈ এটা প্ৰজেক্ট এইবাৰ এইটো ইণ্টাৰনেশ্যনেল পৰ্যায়লৈ যাবলৈ সাজু হৈছে। এইটো প্ৰায় কাগজে পত্ৰই ওলাইছে কথাটো। হয়, তেখেতে এই বিদ্যালয়ৰ অধ্যক্ষ ভূপেন শৰ্মাই জানিবলৈ দিয়া মতে এই বিদ্যালয়খন গঢ়িবলৈ তেখেতসকলৰ যি ষ্টাফ, তেখেতসকলৰ বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সকলোৰে সহযোগিতা ইয়াত আছে। বাইদেউ আপুনি কিতাপ যে উল্লেখযোগ্য কি কি কিতাপ আছে ইয়াত? উল্লেখযোগ্যটো আপোনাৰ এইবিলাক আছে। আমাৰ পুৰণা এইখন আপোনাৰ 38ত আমাৰ স্কুলত এণ্ট্ৰি হৈছিল, এইখন 1938ত, কিন্তু এইখন কেতিয়া পাব্লিছ হৈছিলে সেইটো ইয়াত ৰেকৰ্ড নাই। 1938ত আমাৰ স্কুলত এইখন আমাৰ স্কুল লাইব্ৰেৰীত অন্তৰ্ভুক্ত। এখন 1938 চনতে এই কিতাপখন লাইব্ৰেৰীত অন্তৰ্ভুক্ত। এই লাইব্ৰেৰীটো আচলতে 33 চনৰ পৰা আৰম্ভ হৈছিল নেকি? 38 চন মানৰ পৰা আৰম্ভ হৈছে। তেতিয়াই মানে এইবোৰ কিতাপ J.S. লৰ্ণী ছাৰৰ সংগ্ৰহৰ কিতাপ ইয়াত দি থৈছে। আচ্ছা, তেনেকুৱা কিতাপ।
হয় আৰু খুব সুন্দৰভাৱে কিতাপবোৰ আপোনালোকে ৰখাইছে হয় আৰু ইয়াত ছাত্ৰ ছাত্ৰীসকলক অধ্যয়ন কৰিবলৈ বা গৱেষণা কৰিবৰ কাৰণে এটা ডাঙৰ সমল বিশেষকৈ অসম সাহিত্য বা কেন্দ্ৰিক যিবিলাক কিতাপ আছে বা আপুনি কোৱাৰ দৰে সেই ব্ৰিটিছ চাহাবজনে যিবিলাক কিতাপ থৈ গৈছে সেই কিতাপবোৰ অধ্যয়নৰ কাৰণে বিভিন্ন ধৰণৰ গৱেষণা কাম কাজৰ কাৰণে প্ৰয়োজন হ'লে আপোনালোকে বেলেগকো ইয়াক ব্যৱহাৰ কৰিব দিয়ে নিশ্চয় দিওঁ আমাৰ নিয়ে তেনেকৈ কিতাপ আকৌ ঘূৰাই দিয়ে হয় ইয়াত 13 অধিৱেশনৰ পৰা আহিলে যিখিনি অসম সাহিত্য সভাৰ ভাষণাৱলী এইখন আমাৰ লাইব্ৰেৰীত আছে এতিয়া হয় এইদৰে অসম সাহিত্য সভাৰ যি বহু আপুৰুগীয়া গ্ৰন্থ বছৰিকা যি পত্ৰিকা আছে অসম সাহিত্য সভাৰ সেই বছৰিকা পত্ৰিকাসমূহ এই বিদ্যালয়ৰ এই পুথিভঁৰালত সংৰক্ষিত কৰি থোৱা হৈছে আৰু দেখা গৈছে এক সুন্দৰ পৰিৱেশৰ মাজত ছাত্ৰ ছাত্ৰীসকলে নহয় বাহিৰৰ কোনো লোকে আহি যদি ইয়াত পঢ়িব বিচাৰে তেনেহ'লে পঢ়িব পাৰে যিসকলে তাৰমানে আগৰ আমাৰ পৰম্পৰা এটা আছে হাতে লিখা আলোচনী এইবোৰ আমাৰ সংৰক্ষিত আছে এইবিলাক মানে হাতে লিখা আলোচনী আমাৰ 51 পৰা আছে 51 চনৰ পৰা এইদৰে হাতে লিখা আলোচনী ছাত্ৰ ছাত্ৰীসকলে যি হাতে আলোচনী লিখে সেই হাতে লিখা আলোচনীসমূহ এইদৰে সংৰক্ষিত কৰি ৰাখিছে আৰু এয়া দেখুৱাইছোঁ ইয়াৰ বন্তি তিনিমহীয়া আলোচনী বন্তি বিভিন্ন ধৰণৰ আলোচনী আৰু বিভিন্ন ধৰণৰ লেখা মেলা এইদৰে এই বিদ্যালয়ৰ পুথিভঁৰালত সংৰক্ষণ কৰি ৰাখিছে আৰু কাকতসমূহ বিভিন্ন কাকতসমূহ তেওঁলোকে এই অসমীয়া প্ৰতিদিন কাকত তেওঁলোকে খুব সুন্দৰভাৱে প্ৰত্যেকটো সংখ্যাই আছেনে আমি তাৰমানে এইটো স্পেচিয়েলি কৰিছোঁ কৰোণা পিৰিয়ডৰ কাৰণে আচ্ছা কৰোণা হোৱাৰ কাৰণে কৰোণাৰ গোটেই হিষ্ট্ৰী যাতে আমাৰ এইটোতো আৰু কেতিয়াবা হ'বনে ক'ব নোৱাৰি গতিকে এবছৰৰ পেপাৰ আমাৰ এনেকৈ বাইণ্ডিঙত আছে যে কৰোণা সময়ত খুব ডাঙৰ কথা এটা হৈছে কৰোণা সময়ত কি ধৰণৰ ঘটনা সংঘটিত হৈছিল কৰোণা সময়ত কেনেকুৱা পৰিস্থিতি সমগ্ৰ বিশ্বজুৰি কি পৰিস্থিতিৰ সৃষ্টি হৈছিল তাৰ যাতে সমগ্ৰ তথ্য মজুত থাকে তাৰ বাবে এই বিদ্যালয়খন অৰ্থাৎ কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় এইদৰে বাতৰি কাকত সংৰক্ষণ কৰি ৰাখিছে এই সময়ছোৱাত এই অসমীয়া প্ৰতিদিন কাকতৰ গোটেইখিনি আছে নহয় জানো গোটেইখিনি আছে এবছৰ আগষ্টলৈকে আমি এইখিনি আৰু বাইণ্ডিঙত দিছোঁ আৰু যি সময়ছোৱাৰ প্ৰত্যেকটো ঘটনা যাতে মানুহে বিচাৰিলে পায় হয় এইধৰণে আপোনালোকে সংৰক্ষণ কৰি ৰাখিছে তাৰমানে আমি ভাবিছোঁ যে ক'ভিড হিষ্ট্ৰী পিছত বিচাৰিলে ইয়ালৈ আহিব খুব ডাঙৰ এটা চিন্তা আপোনালোকে কৰিছে আৰু এটা কথা ক'ব খুজিছোঁ আমাৰ মানে মুঠতে মান্থলি আমি 13খন মেগাজিন আমি আনি আছোঁ 13খন হয় এই 13খন কিন্তু আমাৰ অধ্যক্ষ মহোদয়ে ব্যক্তিগতভাৱে বিদ্যালয়লৈ দি আছে প্ৰত্যেক বছৰ হয় এনেকুৱা এগৰাকী অধ্যক্ষ পোৱাটো নিশ্চয় খুব ডাঙৰ কথা যে নিজৰ ব্যক্তিগত ধন ব্যয় কৰি এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যাতে সাহিত্য বা বিভিন্ন জ্ঞানৰ তেওঁলোকে সোৱাদ ল'ব পাৰে জ্ঞান আহৰণ কৰিব পাৰে তাৰ কাৰণে আপুনি নিজা প্ৰচেষ্টাত আপুনি এই কামটো কৰিছে হয় এইখন এই লকডাউনৰ ফচল এইটো আৰু লকডাউনৰ সময়ত এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে জ্ঞানোদয় নামৰ এই হাতে লিখা আলোচনীখন তেওঁলোকে প্ৰস্তুত কৰিছে মই অকণমান চকু ফুৰাব বিচাৰিছোঁ এই আলোচনীখন কি আছে খুব সুন্দৰ হাতৰ আখৰে তেওঁলোকে লিখিছে সূচীপত্ৰ হয় এয়া দেখুৱাইছোঁ 2020 বৰ্ষত আহৰণ কৰা জীৱনৰ এক বিৰল অভিজ্ঞতা এনেদৰে লকডাউনৰ প্ৰভাৱ নাগৰিকত্ব সংশোধনী আইন বাগজানৰ জুই আচলতে সাম্প্ৰতিক সময়ত যিবিলাক বিষয়বস্তু আছে সেই বিষয়বস্তু সন্দৰ্ভত ছাত্ৰ ছাত্ৰীসকলৰ নিজে লিখিছে তেওঁলোকৰ ধাৰণা তেওঁলোকে যি বুজে সেই গোটেই কথাবিলাক ইয়াত সংৰক্ষিত কৰি ৰাখিছে এই আলোচনী হাতে লিখা আলোচনীৰ ৰূপত আৰু কি আছে এই বিদ্যালয়ত আমাক দেখুৱাব আমাৰ সৈতে আছে অধ্যক্ষ ভূপেন শৰ্মা ডাঙৰীয়া এই দেখুৱাইছোঁ এই পুৰণি এইখিনি এনচাইক্লোপিডিয়া হয় এইখিনি ব্ৰিটিছ এনচাইক্লোপিডিয়া গোটেই চিৰিজটো আছে ইয়াত তাৰপিছতে ইয়াতে এইবোৰ হ'ল আপোনাৰ বুক অফ নলেজ এইবোৰ মানে সেই তাহানিৰে মানে আপোনাৰ ফৰেইন পাব্লিকেশ্যন এইবিলাক গোটেইখিনি আৰু এইখিনি যে দেখিছে এইখিনি গোটেইখিনি JS লৰ্ণী ছাৰৰ মানে নিজৰ সংগ্ৰহৰ কিতাপ এইখিনি গোটেই আৰু এইখিনি এই গোটেইখিনি মানে তেখেতৰ মানে নিজৰ সংগ্ৰহৰ কিতাপ আমাক ইয়াত দি থৈ গৈছিল এনেকুৱা ধৰণৰ কিতাপবিলাক 100 গ্ৰেট লাইফছ এনেকৈ আছে এইবিলাক বেছিভাগ মানে ইয়াত ফিকশ্যন আছে হয় এনেকুৱা আছে এইখিনি আমি পিছত কিনা এডভান্স ষ্টাডি অফ হিষ্ট্ৰী অফ মডাৰ্ণ ইণ্ডিয়া এইবিলাক আমি পিছত কিনা তাৰমানে কিন্তু এই পুৰণি যিখিনি কিতাপ আছে আমাৰ প্ৰতিষ্ঠাৰ সৈতে জড়িত JS লৰ্ণী ছাৰে স্কুললৈ মানে দান দি থৈ যোৱা কিতাপ আচলতে ব্ৰিটিছ চাহাব JS লৰ্ণী স্কটলেণ্ডৰ লৰ্ণীয়ে তেওঁ কিতাপ যিবিলাক তেওঁ কিতাপ আছিল যোৱা সময়ত তেওঁলোকে এই বিদ্যালয়খনক দান দি থৈ গৈছিল লক্ষণীয় কথা এইটো
আমি এইটো আলমিৰাত পুৰণি টেক্সট বুক আছে আৰু লগতে মানে আমি এই যিখন আমাৰ ডেইলি আমাৰ মেগাজিনখনৰ নাম জাগৰণ জাগৰণৰ সংখ্যাবিলাক আছে আৰু এয়া তেওঁলোকে কৈছে যে যি পুৰণি টেক্সট বুক বিদ্যালয়সমূহত বিভিন্ন সময়ত পাঠ্যপুথি সলনি হৈ থাকে সলনি হৈ পুৰণি পাঠ্যপুথিসমূহ প্ৰয়োজন হ'ব পাৰে বুলি তেওঁলোকে এয়া ৰখাইছে আৰু এয়া তেওঁলোকে দেখুৱাইছে জেমছ ষ্টুৱাৰ্ট লৰ্নি যাৰ বাবে এই কলিয়াবৰ উচ্চতৰ মাধ্যমিক সেই সময়ত কলিয়াবৰ হাইস্কুল আছিল চাগৈ কলিয়াবৰ হাইস্কুল স্থাপন কৰিছিল 1930 চনৰ কথা আমি দেখুৱাম 33 চনৰ কথা আমি দেখুৱাম আৰু এইগৰাকী হৈছে সেইগৰাকী ব্ৰিটিছ চাহাব যিজনে এই বিদ্যালয়খন স্থাপন কৰিছিল আৰু 1939 চনত তেখেতে অসম এৰি কলিয়াবৰ গুচি গৈছিল আৰু গুচি যোৱা সময়ত তেখেতৰ যি গ্ৰন্থৰাজি আছিল তেখেতৰ সৈতে সেই গ্ৰন্থৰাজি আপোনালোকক দান দি থৈ গৈছিল স্কুলখনক দান দি থৈ গৈছিল আৰু আমি কথা পাতিম এই স্কুলখনৰ যথেষ্ট বিভিন্ন দিশৰ পৰাই ঐতিহাসিক এইখন বিদ্যালয় আৰু আমি দেখিছোঁ যে ইয়াত কৰ্মৰত প্ৰত্যেকজন শিক্ষক কৰ্মচাৰীয়ে অত্যন্ত আন্তৰিকতাৰে বিদ্যালয়খনৰ বাবে বিদ্যালয়খনৰ হকে কাম কৰাৰ যি মানসিকতা এটা পৰিৱেশ আছে তাৰোপৰি তাতকৈ ডাঙৰ কথা যে অকল স্কুল কৰি ৰখা নাই আপুনি আশ্ৰম অধিক কৰি পেলাইছে এই বিদ্যালয়খন আমি তাৰমানে যিখিনি গছ আছে গছখিনি আমি মানে গছ কটাৰ একেবাৰে বিৰোধী মুঠেই আমি গছ নাকাটো এডাল আমি মানে কোনোবাই জংঘল বুলি কয় আমি অৰণ্য বুলি কওঁ কথাটো হ'ল সেইটো আৰু আমি কিছু প্ৰতিপালন কৰিছোঁ গছ যেনে এই কাষত এইখন আছে আমাৰ উদ্ভিদ বৈচিত্ৰ্য কেন্দ্ৰ ইয়াতে আমি মানে আপুৰুগীয়া উদ্ভিদবিলাক আমি ইয়াত ৰুইছোঁ 2 বিঘা মাটি জুৰি আছে এইটো চৰকাৰী আঁচনিৰ ধনেৰে কৰিছোঁ এই বিদ্যালয়খনৰ চৌহদত এইদৰে আপোনালোকে কৈছে বেলেগে জংঘল বুলি কয় আপোনালোকে জংঘল বুলি নকয় অৰণ্য বুলি কয় তাত কি ধৰণৰ গছ আপোনালোকে ৰোপণ কৰিছে তাৰমানে এইটো হ'ল গোটেইখিনি আপুৰুগীয়া যেনে ধৰক শতমূল আছে তাৰপিছত আপোনাৰ নগা টেঙা আছে কৰজা টেঙা আছে মাখিয়তী আছে দীঘলতী আছে তাৰপিছতে অৰ্জুন গছ আছে এনেকৈ তাৰমানে মিৰিকা টেঙা আছে শগুনী লতা আছে এনেকৈ যিবোৰ মানে ঔষধি উদ্ভিদ সেই ঔষধি উদ্ভিদৰ ইয়াতে প্ৰায় 40 বিধ উদ্ভিদ আমি ইয়াত অলৰেডি ৰোপণ কৰিছোঁ 40 বিধ কিমান চনৰ পৰা আৰম্ভ কৰিছে এইটো 18 চনত আমি আৰম্ভ কৰিছোঁ 18 চনৰ পৰা তেখেতে জনালে এই বিদ্যালয়ৰ অধ্যক্ষ ভূপেন শৰ্মা ডাঙৰীয়াই জনালে যে এই বিদ্যালয়খনত চৌপাশে থকা পৰিৱেশসমূহ যাতে গছ গছনিসমূহ যাতে কটা নহয় এই গছ গছনিসমূহক যাতে অৰণ্যলৈ ৰূপান্তৰিত কৰিব পাৰি ইতিবাচক দৃষ্টিভংগীৰে এই বিদ্যালয়খনৰ চৌহদটো তেওঁ গঢ়িবলৈ চেষ্টা কৰিছে আৰু কিছু বৈশিষ্ট্য আছে বিদ্যালয়খন আমি জানিব চেষ্টা কৰিম চৰকাৰী বিদ্যালয়ত এনেকুৱা এক পৰিৱেশ যে থাকিব পাৰে আপোনালোকে কল্পনা কৰিব নোৱাৰে মই প্ৰথম আৰম্ভ কৰিছিলোঁ যিহেতু এই বিদ্যালয়খনৰ যেটো পুথিভঁৰাল আছে এই পুথিভঁৰালটোৰ পৰা মই আৰম্ভ কৰিছিলোঁ আৰু তাৰ পৰা ওলাই আহিছোঁ ওলাই আহি মই দেখুৱাইছোঁ এয়া হৈছে উদ্ভিদ বৈচিত্ৰ্য কেন্দ্ৰ আমি দেখুৱাইছোঁ উদ্ভিদ বৈচিত্ৰ্য কেন্দ্ৰ এয়া এই উদ্ভিদ বৈচিত্ৰ্য কেন্দ্ৰত এইদৰে বিভিন্ন ধৰণৰ মূল্যৱান গছ বা যিসমূহ গছ প্ৰয়োজন আছে সেই গছসমূহ তেওঁলোকে ৰখাইছে প্ৰায় 2 বিঘা মাটিত তেওঁলোকে এই জৈৱ বৈচিত্ৰ্য কেন্দ্ৰ গঢ়ি তুলিছে আমি বিদ্যালয়খনৰ আন কিছু পুৰণি বিল্ডিং যিটো আছে এই বিল্ডিংটো আমি চাবলৈ প্ৰয়াস কৰি আমি কথা পাতি গৈ থাকিম কোনো হেৰি নাই বিদ্যালয়খনত দেখা পোৱা গৈছিল যথেষ্ট সংখ্যক গুণী জ্ঞানী লোকে অধ্যয়ন কৰিছিল তাৰ ভিতৰত অসমৰ সংবাদ জগতৰ পিতামহ স্বৰূপ তিলক হাজৰিকাদেৱে অধ্যয়ন কৰিছিল সেয়া কিমান চনৰ কথা আছিল তিলক হাজৰিকা ছাৰে অধ্যয়ন কৰিছিল তেওঁ ইয়াতে আচলতে আমাৰ এমই স্কুল ইয়াত জাপ খাইছিল 32 চনত যেতিয়া এমই স্কুল জাপ খালে তাৰমানে 33 চনৰ পৰাই তেখেতে ইয়াত অধ্যয়ন কৰিছিল আচ্ছা 33ত অধ্যয়ন কৰি তেখেতে 41 চনত এইখন স্কুলৰ পৰাই HSLC পাছ কৰে আৰু তিলক হাজৰিকা ছাৰেও হাতে লিখা আলোচনীত মানে অংশ লৈছিল আচ্ছা আৰু তেখেত যেতিয়া মানে বহু বিৰতিৰ অন্তত স্বাধীন কাকতৰ লগত যুক্ত হৈ থাকোঁতে এদিন 2010 চনত তেখেত ইয়ালৈ আহিছিল 2010 চনত আৰু আহি পেলাই তেখেতে তেতিয়া কাণেৰে বৰ কম শুনে তেখেতে মাত্ৰ মাতখন কৈ গৈছিল আৰু আমি গোটেই স্কুল সেইদিনা মানে পিন ড্ৰপ চাইলেণ্ট আছিল তাৰমানে পৰিৱেশটো এনেকুৱা আছিল আৰু তেখেতে কৈ গৈছিল কেনেকৈ মানে ইকৰাণীৰ মাজত স্কুল হৈছিল কেনেকৈ খেৰি পুৰণি দিনবোৰ স্মৰণ কৰিছিল যে খেৰৰ ঘৰ কৰোঁতে খেৰৰ মুঠিবিলাক কেনেকৈ তেওঁলোকে তলৰ পৰা দলিয়াই ওপৰলৈ দিছিল সেই গোটেইবিলাক কথা মানে তেখেতে প্ৰায় আধা ঘণ্টা যদি এইখিনি আমাৰ যিখিনি মানে বিশিষ্ট ব্যক্তি এই বিদ্যালয়খনৰ যিসকল অধ্যয়ন কৰা যিসকল বৰ্তমান প্ৰতিষ্ঠিত লোক তেওঁলোকৰ বিষয়ে কিছু তেওঁলোকে তথ্য এইদৰে থৈ দিছে যে আৰু ইয়াৰ উপৰিও হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলসমূহ দেখা হৈছে যে 2008 চনত এই বিদ্যালয়খনৰ পৰা 100% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছিল 2009 চনত 100%, 2010 চনত 97.9%,
2011 চনত 97.8%, 2012 চনত 98.1%, 2016 চনলৈকে বিদ্যালয়সমূহত উত্তীৰ্ণ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ যি শতকৰা হাৰ হেয়া দেখুৱাইছে। ইয়াৰ উপৰি এই বিদ্যালয়খন আন এটা দিশ মই দেখাব বিচাৰিছোঁ, এই বিদ্যালয়ত পঢ়ি যোৱা ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত কেইজনমান উল্লেখযোগ্য ছাত্ৰ-ছাত্ৰীৰ নাম এইদৰে লিখি থৈছে: পদ্মশ্ৰী মহিম বৰা, অসমৰ সংবাদ জগতৰ মহিৰ তিলক হাজৰিকা, প্ৰবাসী অভিযন্তা অজিত খাউন, যশস্বী জীৱন সাহিত্যিক উপেন্দ্ৰ বৰগুটিকী ছাৰো এই বিদ্যালয়ৰ ছাত্ৰ আছিল। চিন্তানায়ক যতীন্দ্ৰ কুমাৰ বৰগোহাঁই, ৰহস্য লেখক ঔপন্যাসিক ৰঞ্জু হাজৰিকা, ভাৰতীয় প্ৰশাসনিক বিষয়া পৱন কুমাৰ বৰঠাকুৰ, চিন্তাবিদ লেখক ডক্টৰ মনোজ কুমাৰ নাথ। খুব সুন্দৰভাৱে আপোনালোকে এই বিদ্যালয়খনৰ বিভিন্ন দিশসমূহ প্ৰতিফলিত কৰি এই বিদ্যালয়খনক এক আত্মসম্পৰ্ক কৰি, মই আগতে কৈছোঁ, আত্মসম্পৰ্ক পৰিৱেশ ৰূপে গঢ় দিবলৈ আপোনালোকে চেষ্টা কৰিছে। এইবিলাক এই খুঁটাবিলাক বহুত যথেষ্ট পুৰণি চাগে। এইবোৰ মানে লৰ্ণী চাহাবেই মানে জাহাজত তাৰমানে 1865ৰ পৰা ব্ৰহ্মপুত্ৰৰে কলিকতাৰ পৰা জাহাজ চলিছিল। মানে সেই জাহাজত মানে এই বাৰ্মিংহামৰ পৰা এই লোহাবিলাক আনি পেলাই এই গোটেই বিল্ডিংটো, এই 4টা কোঠাযুক্ত এই লোহাৰ খুঁটা যিটো বিল্ডিং আছে, এইটো গোটেই বিল্ডিংটো মানে তেখেতে নিজে কৰা। আৰু আপোনালোকে বৰ সুন্দৰভাৱে ৰখাই থৈছে। হয়, এয়া দেখাইছে ব্ৰিটিছ চাহাবে সেই সময়তে ইংলেণ্ডৰ পৰা জাহাজেৰে কিদৰে এই লোহাসমূহ আনি সেই সময়ত অতি পিছপৰা অঞ্চল আছিল, এই পিছপৰা অঞ্চলত কেনেদৰে তেওঁলোকে বিদ্যালয় স্থাপন কৰে নহয়, বিদ্যালয়খন যে বৌদ্ধিক দিশত এটা প্ৰাণকেন্দ্ৰ হ'ব তাৰ আধাৰটো তেতিয়াই গঢ়িছিল। আৰু এতিয়া এই বিদ্যালয়খনত কিমান ছাত্ৰ-ছাত্ৰী আছে? এতিয়া প্ৰায় 400 আছে। 400 ছাত্ৰ-ছাত্ৰী আছে। আৰু এই বিদ্যালয়খনত যেতিয়া আপুনি সোমাই আহিব, সোমাই অহাৰ আন এটা দিশ মই দেখাব বিচাৰিছোঁ, এই বিদ্যালয়খনৰ প্ৰচাৰ পত্ৰিকা। এইখন হৈছে বিদ্যালয়ৰ প্ৰচাৰ পত্ৰিকা, পাচি পত্ৰিকা। এই পাচি পত্ৰিকাখন দেখুৱাইছোঁ। এয়া তেওঁলোকে কি ধৰণে প্ৰতি বছৰে আমি 3টা দিনত মানে 3টা ইছ্যু উলিয়াওঁ। এটা হ'ল ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস 28 ফেব্ৰুৱাৰী, এটা শিক্ষক দিৱসত উলিয়াওঁ, আৰু এটা 5 জুনত বিশ্ব পৰিৱেশ দিৱস। এইবিলাক সম্পন্ন ছাত্ৰ-ছাত্ৰীসকলে কৰে, চব ছাত্ৰ-ছাত্ৰীয়ে কৰে। এইখিনি ছাত্ৰ-ছাত্ৰীৰ ফচল কমপ্লিটলি। আৰু ইয়াত শিক্ষক তত্ত্বাৱধায়ক হিচাপে থাকে। আমাৰ এইটো সংখ্যাৰ তত্ত্বাৱধায়ক বাইদেউ আছে, এই জবা গোস্বামী। আৰু এই দেখুৱাইছোঁ, এয়া হৈছে বিজ্ঞান দিৱস উপলক্ষে তেওঁলোকে প্ৰকাশ কৰা এখন ৰেঙনি নামৰ পাচি পত্ৰিকা ৰেঙনি। আৰু তেওঁলোকৰ ইয়াত থকা বিভিন্ন বিষয়সমূহ দেখুৱাইছোঁ। ইয়াত নৱনিৰ্বাচিত সভাপতি অসম সাহিত্যসভা সেই সময়ত কুলধৰ শইকীয়া যেতিয়া নিৰ্বাচিত হৈছিল, তেওঁৰ এখন ফটো ইয়াত ৰখোৱা হৈছে। তেওঁৰ বিষয়ে কিছু কথা লিখা হৈছিল। কৰোণা ভাইৰাছৰ সন্দৰ্ভত এটা লেখা লিখিছে। তেনেদৰে দেখা পোৱা গৈছে বিভিন্ন বিষয়ক লৈ। খেলো ইণ্ডিয়া উদ্বোধনী অনুষ্ঠানৰ বনমী ৰূপত অসমৰ গৰিমা, ইয়াত কি ধৰণে খেলো ইণ্ডিয়াত অসমৰ বা তথ্য সহকাৰে ছাত্ৰ-ছাত্ৰীসকলকে বৌদ্ধিক দিশত আচলতে প্ৰতিফলন ঘটিছে। আপোনালোকে আমি এইখিনি অকণমান দেখুৱাব খোজোঁ। আমাৰ কিছু মানে স্কুলৰ এক্টিভিটি আমি কি কৰোঁ, যেনে ধৰক আমি গৰমৰ বন্ধৰ প্ৰথম 2-3টা দিনত আমি এই ধৰক গণিতৰ কৰ্মশালা আয়োজন কৰোঁ। তাৰপিছত স্কাউট গাইডৰ আমাৰ ছামাৰ কেম্প হয়, এইটো একদম নিয়মীয়া কাৰ্যসূচী। তাৰপিছতে আমাৰ গ্ৰীষ্মকালীন শিবিৰ তেজপুৰ ইউনিভাৰ্চিটি, তাত আমাৰ জইন হয়। আৰু আনকি মানে আমাৰ ওচৰতে এটা দলনি আছে, জয়সাগৰ দলনি। জয়সাগৰ দলনি ছেভ কৰিবৰ কাৰণে যিটো মুভমেণ্ট, তাতো আমি জইন কৰিছোঁ। আমাৰ ষ্টুডেণ্ট গৈছে। আমাৰ খুব সুন্দৰভাৱে মই প্ৰথমতে কৈছোঁ, বিদ্যালয়খনত ভৰি দিয়ে এই কথা অনুভৱ প্ৰত্যেকজন লোকে হ'ব, আচলতে এই বিদ্যালয়খন আন বিদ্যালয়তকৈ কিয় পৃথক। আৰু এটা বস্তু দেখিলোঁ যে এই বিদ্যালয়খনত জড়িত হৈ থকা আপোনাৰ নেতৃত্বত আন শিক্ষক কৰ্মচাৰীসকলে এই সমগ্ৰ দিশসমূহ মূল্যাংকন কৰে, সমগ্ৰ দিশসমূহ চোৱা চিতা কৰে। মই আন এটা কথা এই বিদ্যালয়খনৰ বিষয়ে শুনি আহিছিলোঁ যে বিদ্যালয়খনত এখন এটা বিশেষ পখিলা থকাৰ এটা অঞ্চল আছে, য'ত যথেষ্ট সংখ্যক বিভিন্ন প্ৰজাতিৰ পখিলা পোৱা যায়। আমি যদি সেইখিনি অকণমান চাব পাৰোঁ, এই পখিলাৰ বিষয়ে কওকচোন। পখিলাবিলাক ইয়াত কি নিজে আহে নে আপোনালোকে কিবা বেলেগ ব্যৱস্থা? নিজে আহে। তাৰমানে ইয়াতে 3টা বেলেগ বেলেগ প্ৰজাতিৰ পখিলা ইয়াত আমি দেখিছোঁ। আৰু বিশেষত্ব কি যে আমি প্ৰথমতে ভাবিছোঁ যে ফুলত পখিলা পৰে, কিন্তু ইয়াত মানে ফুলত নহয়, ইয়াত পাত আৰু গছত পৰে। গছৰ ৰস শুহি খাই, পাতৰ ৰসো শুহি খাই উঠি, আৰু এই গছৰ ৰস বা পাতৰ ৰসত কিবা এটা নিচাযুক্ত বস্তু আছে। সিহঁতে খাই এটা সময়ত মানে সিহঁত মানে নিচাসক্ত হৈ পেলাই ওলমি থকাৰ নিচিনাকৈ থাকে। আজি কিন্তু কম। এই গছবিলাকতে পখিলাবিলাক পৰি থাকে। এই যে গছৰ পাত বুলি যে ফুটা দেখিছে, এই গোটেইবোৰ পখিলাই খোৱা।
হয় এই গছৰ পাতবিলাকত যিবিলাক যে এই যে ফুটা ফুটা দেখিছে এইবোৰ চব মানে পখিলাই খোৱা হয় আৰু এই পখিলাসমূহ এই যিবিলাক গছত আপোনালোকে পৰি থাকে বুলি কৈছে এই গছজোপাৰ নাম কি কৈছিলে আপুনি ঘণ্টাকৰ্ণ আচ্ছা এই পখিলা থাকে কাৰণে এই অঞ্চলটোত এই গছবিলাক আপোনালোকে কটা নাই এইটো তেনেকৈ ৰাখি থৈছোঁ যেনেধৰণে আছে তেনেধৰণে আপুনি ৰখাই থৈছে হয় হয় আৰু এই দেখুৱাইছোঁ এটা দৃশ্য দেখুৱাইছোঁ তেখেতে যে কৈছিল যে ঘণ্টাকৰ্ণ নামৰ এই গছজোপাত পৰি পখিলা পৰি এই পখিলাবোৰ এটা নিচাসক্ত হয় আৰু নিচাসক্ত হৈ এই পখিলাবোৰ চুলেও নাযায় এই দেখুৱাইছোঁ মই এই পখিলাজনী নিচাসক্ত হৈ আছিল তেওঁক চোৱা হৈছিল চোৱালৈতে নাযায় পৰি থাকে আচলতে বিভিন্ন এই বিদ্যালয়খন যি ধৰণে বিচিত্ৰ ইয়াত থকা প্ৰত্যেকটো বস্তুৱে বিচিত্ৰ আপোনালোকে মানে যিমান পাৰি এই বিদ্যালয়খনৰ চৌপাশৰ পৰিৱেশটো এক প্ৰাকৃতিক পৰিৱেশ এক বৌদ্ধিক পৰিৱেশ ৰূপত গঢ় দিবলৈ সদায় যত্ন কৰি আহিছে হয় আমি সেউজীয়া হিচাপে ৰাখিব খুজিছোঁ আৰু সেয়া পখিলা উৰি আছে বিভিন্ন প্ৰজাতিৰ পখিলা দেখা পোৱা গৈছে উৰি আছে আজি কম হৈছে আমাৰ ইয়াত মানে মোৰ দেন 200 থাকে মোৰ দেন 200 থাকে কেতিয়াবাতো গোটেইখন মানে একদম উৰি থাকে যে এইটো নিশ্চয় মানে চাবলৈ বেলেগ হয় আমি বিদ্যালয়খনৰ কথা পাতিলোঁ কিন্তু বিদ্যালয়খনক এনেদৰে গঢ়ি তোলা ব্যক্তিগৰাকীৰ বিষয়ে কিছু কথা পাতিব লাগিব আপোনাৰ বিষয়ে মই কিছু কথা জানিব বিচাৰিম আপুনি এই বিদ্যালয়খনত কেতিয়া যোগদান কৰিছিল মই 1985 চনত আহিছোঁ ইয়ালৈ 85 চনত আহিছিল হয় আৰু অধ্যক্ষ হিচাপে আপুনি কেতিয়া দায়িত্ব ল'লে অধ্যক্ষ হিচাপে 2016 চনৰ ফেব্ৰুৱাৰীত ল'লোঁ 2016 চনৰ ফেব্ৰুৱাৰী হয় আৰু কওকচোন বিদ্যালয়খনত প্ৰায় 400 ছাত্ৰ ছাত্ৰী আছে আৰু যিহেতু এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় এই বিদ্যালয়খনত আৰু কি ধৰণৰ আপোনালোকে কাম কৰিছে বা আৰু কি ধৰণে আপোনালোকে এই বিদ্যালয়খনক আগুৱাই লৈ যোৱাৰ পৰিকল্পনা কৰিছে তাৰমানে আমাৰ চিলড্ৰেন ছায়েন্স কংগ্ৰেছৰ কথা ক'লোঁ যে ছাত্ৰ ছাত্ৰীসকলে বিজ্ঞানৰ প্ৰকল্প উত্থাপন কৰি পেলাই আমাৰ ছাত্ৰ ছাত্ৰী নেশ্যনেল পৰ্যায়লৈ গৈছে গতিকে এইটো আমাৰ এটা ৰেগুলাৰ আমাৰ ৱৰ্ক বুলি ক'ব পাৰোঁ প্ৰত্যেক বছৰে কৰোঁ আৰু তদুপৰি আৰু আপোনাক কৈছোঁ যে আমাৰ মাটি বেছি হোৱাৰ কাৰণে আমাৰ স্কুলৰ মাটি মানে এফালে মানে এইটো ৰেল লাইন গৈছে ৰেল লাইনৰ সিটো পাৰো আমাৰ মাটি আছে তাতে আমাৰ কাঠনি আছে আৰু ফলৰ বাগিচা আছে এই আমি যি দেখিছোঁ এই ফলৰ বাগিচাখন স্কুলৰ এই যে টিনৰ ঘৰটো দেখিছে টিনৰ ঘৰটোৰ সিটো পাৰে মানে ফলৰ বাগিচা আছে কি ফল আছে তাত আপোনাৰ মধুৰিআম আমলখি জলফাই লিচু আম আমাৰ থলুৱা যিবিলাক ফল মূল হয় আপুনি বিদ্যালয়খনত যেতিয়া প্ৰথম যোগদান কৰিছিল বিদ্যালয়খনৰ পৰিৱেশ এনেকৈ আছিল নে এনেকুৱা নাছিল তাৰমানে পিছত ধৰক নতুন বিল্ডিং হৈছে এইবোৰ নতুন পিছত বিল্ডিং হোৱা প্ৰথমতে যেতিয়া সোমাওঁ তেতিয়া এইবিলাক ঘৰ নাছিল এইবোৰ ঘৰ পিছত হোৱা আচ্ছা মানে অৰিজিনেল ঘৰ সেইটো আছিলে এইটো আছিল আৰু সিফালে আছিল আৰু ইফালে আছিল আচ্ছা তাৰপিছত নতুন ঘৰ হৈছে গভৰ্ণমেণ্ট গ্ৰাণ্ট আহিছে আপোনাক আৰু এটা কথা মই এই মুহূৰ্তত চকুত পৰা কথা এটা সুধিব বিচাৰিছোঁ যদি কেমেৰা সম্ভৱ হয় দেখুৱাব এইটো এটা বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ নাম নৱম ক তাৰ ওপৰত লিখা আছে ডিব্ৰু চৈখোৱা কি ধৰণে চিন্তা চৰ্চাবিলাক বনোৱা তাৰমানে ছাত্ৰ ছাত্ৰীসকলৰ যাতে নিজৰ ৰুমটোত সোমাওঁতে বোলে এইখন ডিব্ৰু চৈখোৱা কি বোলে এখন ৰাষ্ট্ৰীয় উদ্যান এই জাতীয় কনচেপ্টবিলাক যাতে সিহঁতৰ মানে দৃঢ় হয় দেখি থাকিলে দৃঢ় হ'ব নামবিলাক জানক কিহৰ কাৰণে বিখ্যাত এইটো এই কথাবিলাক প্ৰত্যেকটো শ্ৰেণীকোঠা এনেকৈ নাম দি থৈছে নেকি আপোনাৰ প্ৰত্যেকটো শ্ৰেণীকোঠা হয় সেই দৃশ্য দেখুৱাবলৈ লৈছোঁ আমি নৱম কৰ শ্ৰেণীটো যিটো শ্ৰেণীকোঠা আছিল তাত দেখুৱালোঁ এই সপ্তম ক ওৰাং ৰাষ্ট্ৰীয় উদ্যান এইদৰে তেওঁলোকে এই বিদ্যালয়খনক বিশেষভাৱে বিশেষ কৰিবলৈ যত্ন কৰিছে চৰকাৰী বিদ্যালয়ত ঘৰ ভাল হয় চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি ভাল হয় কিন্তু বৌদ্ধিক দিশত ইমান উন্নত ইমান পুৰঠ চিন্তা চৰ্চা কৰা দেখা পোৱা নাযায় আপোনাৰ মনলৈ চিন্তা চৰ্চাবোৰ কেনেদৰে আহিল আচলতে কি হয় যে বিভিন্ন স্কুললৈ গ'লে কিছুমান স্কুলত নতুন কথা দেখোঁ গতিকে দেখিলে মানে সেইটো মানে কৰিবৰ মন যায় বোলে এইটো আমাৰ স্কুলতো কৰিব পৰা হ'লে আৰু সেইটো মানে যেতিয়া ষ্টাফে ছাপোৰ্ট কৰিব তেতিয়াতো আৰু হৈয়ে যায় এইটোৱে ডাঙৰ কথা হয় আমি আৰু কিছু দৃশ্য ইয়াত দেখুৱাব লাগিব আমি আৰু কিছু তথ্য আমি দিম যিহেতু এই বিদ্যালয়খনত যিসকল বিশিষ্ট ব্যক্তিয়ে নামভৰ্তি কৰিছিল আজিৰ পৰা বহু বছৰৰ আগত প্ৰায় 80-90 বছৰ আগত তাৰ আগতে দেখুৱাইছোঁ দশম কৰ শ্ৰেণী এইটো নাম দিয়া হৈছে নামেৰি এইধৰণে বিশেষভাৱে বিশেষ এইখন বিদ্যালয় কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় এই মুহূৰ্তত আছোঁ এই বিদ্যালয়খনৰ অধ্যক্ষ ভূপেন শৰ্মাৰ সৈতে তেখেতৰ সৈতে পাতিছোঁ এই বিদ্যালয়খন কিহৰ কাৰণে বিশেষ কেনেকৈ তেখেতে এই বিদ্যালয়খন গঢ়ি দিছে কেৱল টকা পইচাই আচল কথা নহয় এই কামটো কৰিবৰ কাৰণে ধন নালাগে চিন্তা এটা বৌদ্ধিক চিন্তা চৰ্চা লাগে আপুনি নিজেও লিখা মেলা কৰা মানুহ গতিকে এই দিশত সহায় হৈছে নিশ্চয় সহায় হৈছে আৰু আমাৰ স্পৰ্টছৰ এটা ভাল পৰম্পৰা আছে আমাৰ যিখন বিদ্যালয় খেলপথাৰ এই খেলপথাৰখনত
মানে কলিয়াবৰ যিটো অৰ্গেনাইজ ফুটবল ইয়াত হৈছিল আচ্ছা তাৰমানে তেতিয়া মানে ক্লাব ভিত্তিক খেল হৈছিল মানে ইফালে চতিয়া জামুগুৰি বিশ্বনাথ চাৰিআলি ইফালে নগাঁও ঢিং ৰহা সকলোৰে পৰা আহি পেলাই ইয়াত টিম হেৰি কৰে খেলে আনকি নগাঁও যিটো ডিষ্ট্ৰিক্ট টিম উলিয়াই নুৰুল আমিন ছাৰে নগাঁৱৰ পৰা আহি ইয়াত ছেমিফাইনেল ফাইনেল খেল চাই সেই টিম বাছনি কৰে ইয়াৰ পৰা তাৰমানে তেনেকুৱা এখন তাৰমানে আমাৰ এইখন ফিল্ডেই হ'ল এনেকুৱা এখন ফিল্ড আপুনি যদি আজি 60ৰ ঊৰ্ধৰ যিখিনি মানুহ মানে ফুটবল খেলি ভাল পায় সেইখিনি যদি সোধে ক'ত শিকি প্ৰথম খেলিছিল তেতিয়া ক'ব যে কলিয়াবৰ হাইস্কুলৰ আচলতে বৌদ্ধিক নহয় ক্ৰীড়া ক্ষেত্ৰতো এখন প্ৰাণ কেন্দ্ৰ আছিলে আমি এই বিদ্যালয়খন জনামতে এই বিদ্যালয়খনত এনে এক সম্পদ আছে আমি এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ অধ্যক্ষ খুঁটাত বিদ্যালয়খনৰ বিভিন্ন দিশ চাই চিতি আমি অধ্যক্ষ খুঁটাত আমি উপস্থিত হৈছোঁ এই বিদ্যালয়খনত এনেকুৱা কিছু তথ্য আছে যে বিদ্যালয়খনত অধ্যয়ন কৰা পুৰণি ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীসকলে নামভৰ্তি কৰা সেই ৰেজিষ্টাৰখন আপোনালোকে খুব ধুনীয়াকৈ থৈ দিছে আৰু দেখাব বিচাৰিছোঁ আপুনি আমাক দেখুৱাওকচোন এই বিদ্যালয়খনত কিমান চনত কেতিয়া তিলক হাজৰিকাদেৱে নামভৰ্তি কৰিছিল যিখন ৰেজিষ্টাৰ বহি পুৰণি ৰেজিষ্টাৰ বহি এই ইয়াতে এইটো আমাৰ তিলক হাজৰিকা ছাৰৰ নাম তেওঁ মানে 32 চনত ইয়াতে নাম লিখিছিল স্কুলখন 33 চনত মই আগতো কৈছোঁ যে আচলতে 32 চনত যেতিয়া এখন স্কুল 33ত হ'ল তেতিয়া মানে এমই স্কুলখন মানে আমাৰ স্কুলৰ সৈতে জাপ খালে গতিকে সেই তেতিয়া ছাৰে ইয়াত এডমিশ্যন লয় এইটো তেখেতৰ নাম আছে তিলক হাজৰিকা ছাৰ আৰু তেখেতৰ দেউতাক আছিলে ফ্ৰীডম ফাইটাৰ ইখদৰ হাজৰিকা সোণাৰীগাঁৱৰ গতিকে দুয়ো দেউতাক মানে পিতৃ পুত্ৰ দুয়ো মানে স্বাধীনতা আন্দোলনৰ সৈতে জড়িত আছিল আৰু এই দেখুৱাইছে পুৰণি যিখন ৰেজিষ্টাৰ বহি ছাত্ৰ ছাত্ৰীসকলৰ নাম থকা ৰেজিষ্টাৰ বহি এই ৰেজিষ্টাৰ বহিখনত তেওঁলোকে ইয়াত দেখুৱাইছোঁ তিলক চন্দ্ৰ হাজৰিকা নামভৰ্তি কৰা এই ইয়াত তাৰিখটো লিখা আছে 19/2/1932 অৰ্থাৎ 1932 চনৰ 19 ফেব্ৰুৱাৰীত তেওঁ নামভৰ্তি কৰিছিল এই বিদ্যালয়ত 19 ফেব্ৰুৱাৰী 19 আৰু এনেদৰে প্ৰতিটো সম্পদ প্ৰতিটো স্মৃতি এই বিদ্যালয়খনে ধৰি ৰখাৰ চেষ্টা কৰিছে আমাৰ বিদ্যালয়খনৰ আমাৰ যিখন মানে যিটো মানে লৰ্ণি ছাৰে জেএছ লৰ্ণি ছাৰে অৰ্গেনাইজ ফুটবল কৰিবৰ কাৰণে এখন চিল তেওঁ নিজে দান কৰিছিল জেএছ লৰ্ণি চিল কম্পিটিশ্যন বুলি চলিছিল সেইখন চিলখন আমি দেখুৱাব বিচাৰিছোঁ আমি সেই চিলখন দেখাব নালাগে আমি তাৰ ওচৰলৈ গৈ আমি চাব বিচাৰিছোঁ এখন অতি ঐতিহাসিক জেএছ লৰ্ণিয়ে যিখন ফুটবল প্ৰতিযোগিতাৰ কাৰণে যিখন চিল নিজেই তেওঁ দান কৰি থৈ গৈছিল সেই চিলখন যথেষ্ট পুৰণি এখন যথেষ্ট পুৰণি 1938ত খেল ষ্টাৰ্ট কৰিছিল গতিকে তেতিয়াৰ পৰা এই চিলখন আছে আমাৰ আচ্ছা আমি আকৌ তাৰ মাজত বন্ধ হৈছে আমি অহা বছৰৰ পৰা আকৌ এই লৰ্ণি চিল আমি আকৌ ষ্টাৰ্ট কৰিম এই হৈছে এইখন কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কিছু দৃশ্য কথা ক'ব লাগিব আমাৰ ষ্টেট ৰেলীত অংশ লোৱাৰ এইবিলাক মানে স্মাৰক আছে ফাৰ্ষ্ট হৈছিলে আৰু স্কাউট মানে ক'লোঁ আপোনাক যে আমাৰ স্কুলৰ স্কাউট মানে সজীৱ স্কাউট আৰু লগতে আমাৰ স্কুলৰ পৰা মানে অন্য স্কুললৈ আমি মানে সম্প্ৰসাৰণ ঘটাইছোঁ খুব ডাঙৰ কথা আৰু মই ভাবোঁ এখেত স্কাউটৰ সৈতে জড়িত মই ভাবোঁ যে আমি দেখুৱাব বিচাৰিছোঁ এই বিদ্যালয়ৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকক আমি দেখুৱাব বিচাৰিছোঁ এইদৰে এই বিদ্যালয়খন গঢ়ি তুলিছে আপুনি এই বিদ্যালয়খনত আপুনি 1 ফেব্ৰুৱাৰী 2016ত আপুনি অধ্যক্ষ হিচাপে যোগদান কৰিছিলে আৰু পৰৱৰ্তী সময়ত আপুনি বিদ্যালয়খনক বিভিন্ন ধৰণে গঢ়ি তুলিবৰ কাৰণে চেষ্টা কৰিছে চৰকাৰী বিদ্যালয়সমূহৰ ক্ষেত্ৰত দেখা যায় চৰকাৰী বিদ্যালয়ৰ ক্ষেত্ৰত এটা অভিযোগ প্ৰায়ে আছে যে শিক্ষাৰ যিটো মানটো উন্নত নহয় বা শিক্ষকসকলে কেৱল চাকৰি কৰে কিন্তু ইয়াত এটা পৃথক পৰিৱেশ আপুনি কি ধৰণে এই গোটেই বস্তুটো কি ধৰণে কৰিছে যাতে ইয়াৰ পৰা এটা বাৰ্তা আন চৰকাৰী বিদ্যালয়সমূহলৈ যায় একটো ক্ৰাইচিছ আছে ক্ৰাইচিছটো কেনেকুৱা যেনে ধৰক আমাৰ যিমান এতিয়া চাব যে আমাৰ 42টা পদ আছে ইয়াত 42টা পদ আমাৰ স্কুলৰ সেই 42টা পদৰ ভিতৰত 20টাতহে আমাৰ মানুহ আছে তাতে 22টা পদেই খালী কিন্তু সকলোৱে মূৰে মাটি খান্দিছে সেইকাৰণেহে এইটো সম্ভৱ হৈছে আৰু এনেও পাঠ্যক্ৰমৰ লগত জড়িত যিখিনি আমাৰ ক্লাছ টাছ থাকে যিটো চক এণ্ড ডাষ্টাৰ এক্টিভিটি তাৰ লগত বাকী সকলোৱে উজান দিয়াৰ কাৰণেহে এই লাইব্ৰেৰী হৈছে এই স্কাউট গাইড হৈছে নেশ্যনেল চিলড্ৰেন ছায়েন্স কংগ্ৰেছ হৈছে পেৰেলেলি গৈ আছে এইটো কিন্তু সম্পূৰ্ণ মানে এইটো এটা ডাঙৰ টিম ৱৰ্ক আমাৰ হয় আপুনি ঠিকেই কৈছে যদিও মই ভাবিছিলোঁ যে আপুনি এটা ভাল টিম পাইছে আৰু টিমটোক আপুনি লিড কৰিছে আৰু এইদৰে এই ঐতিহ্যপূৰ্ণ এই ঐতিহাসিক বিদ্যালয়খনক আজি জাকত জিলিকা এখন বিদ্যালয়ৰূপে গঢ়ি তুলিব আপুনি
সফল হৈছে নাই বাকী আছে আৰু আছে বাকী তথাপিও আপুনি যিখিনি কৰিছে যিধৰণে বিদ্যালয়খনৰ আন্তঃগাঁথনি গঢ়ি তুলিছে সেইখিনি কম নহয় আৰু আপুনি কি ভাবে যে আপুনি কৈছে আপোনাৰ বিদ্যালয়ত কৰ্মৰত প্ৰত্যেকজন শিক্ষকে মূৰে হাতে মাটি খান্দিছে আৰু কৈছে যে যথেষ্ট সংখ্যক শিক্ষকৰ পদ খালী আছে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদানৰ ক্ষেত্ৰত অসুবিধা যথেষ্ট অসুবিধা আছে আমি এনেকুৱা কৰিছোঁ যে আমি ধৰি লওক কোৱালিফাইড মানুহ আমি অন্য বাহিৰৰ পৰা আনি পেলাই মানে আমি নিয়োগ কৰিছোঁ লামচাম কিবা পে'মেণ্টৰ নামত আৰু কৰোণাৰ যিটো পৰিৱেশ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট সমস্যাৰ মাজলৈ ঠেলি দিলে বিশ্বজুৰি এই পৰিৱেশ তাক বাধা দিব পৰা কাৰো অৱকাশ নাই আপোনালোকে কেনেধৰণে শিক্ষাদানটো এতিয়া আৰম্ভ কৰিছে প্ৰথম অৱস্থাতটো মানে যদিও মানে অনলাইন বুলি কোৱা হৈছিলে অনলাইন ছিষ্টেমত আমি আমাৰ ল'ৰা ছোৱালীক খুব বেছি আমি সংযোগ ঘটাব নোৱাৰিলোঁ এইটো কাৰণে বেছিভাগ ল'ৰা ছোৱালী মানে পিছপৰা শ্ৰেণীৰ আমাৰ বাগানৰ ল'ৰা ছোৱালী আছে চাহ বাগিচা অঞ্চলৰ ল'ৰা ছোৱালী আছে তাৰপিছতে আপোনাৰ ধৰক খেতি খোলা কৰি খোৱা বিহাৰী সম্প্ৰদায়ৰ মানুহ আছে তেওঁলোকে মোবাইল ফোন এফৰ্ড কৰিব নোৱাৰে গতিকে আমি মাত্ৰ অলপ যেতিয়া অকণমান শিথিল হৈ আহিল কিছু ল'ৰা ছোৱালী ঘৰে ঘৰে গৈ তেওঁলোকক সাহস দিয়া আৰু যেতিয়াই মানে অ'পেন কৰিছে চৰকাৰৰ ঘোষণা আহিছে আমি স্কুল খুলিছোঁ আৰু এতিয়া এটেণ্ডেঞ্চ ভাল আমাৰ তাৰমানে ল'ৰা ছোৱালী আহি গৈছে মানে এটা স্বাভাৱিক পৰিৱেশ ঘূৰি আহিছে নিশ্চয় এয়াই হৈছে এই কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিৱেশ মই দেখুৱালোঁ আমি বিভিন্ন সময়ত নেতাৰ মন্ত্ৰী মন্তব্য লওঁ নেতা মন্ত্ৰী সাক্ষাৎকাৰ লওঁ এনেবোৰ দিশ আমি ফুটাই তোলা বা পোহৰলৈ অনাৰ চেষ্টা নকৰোঁ কিন্তু আজি আহি এই বিদ্যালয়ত কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ এই বিদ্যালয়খনৰ পৰিৱেশ দেখুৱাই আৰু এই বিদ্যালয়খনৰ অধ্যক্ষ ভূপেন শৰ্মাৰ সৈতে তেখেতৰ মনৰ কথা তেখেতৰ এই বিদ্যালয়খনক লৈ সপোনৰ বিষয়ে জনাবলৈ পাই ভাল লাগিল ধন্যবাদ ছাৰ আমিও ধন্যবাদ জনালোঁ গোটেই ষ্টাফৰ হৈ আমি আপোনালোকক ধন্যবাদ জনালোঁ যে এই ভিতৰুৱা স্কুলখনলৈ আহি এইটো যে আজি আমাক এইখিনি সুধিছে আমি যে অন্ততঃ দেখুৱাবৰ কাৰণে সুযোগ পাইছোঁ তাৰ কাৰণে আমি সকলোৱে গোটেই ষ্টাফৰ হৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ ছাৰ